নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তি পি এম কিষাণৰ 16 নম্বৰ ইনষ্টলমেণ্ট পোৱা নাই অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা অৱশেষত ডেট মুকলি কৰিছে। চৰকাৰে সম্পূৰ্ণকৈ দিয়া আছে 28 ফেব্ৰুৱাৰী 2024 আপোনাৰ একাউণ্টত টকাটো সোমাই যাব আৰু কোন কোন ব্যক্তিয়ে টকা পাব এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। চৰকাৰে সম্পূৰ্ণকৈ দিয়া আছে 16th ইনষ্টলমেণ্ট অফ পি এম কিষাণ স্কিম অন 28 ফেব্ৰুৱাৰী 2024 ইয়াতে পি এম কিষাণ যিখন পৰ্টেলত কিন্তু অৱশেষত লঞ্চ কৰিছে। ডেটটো আপুনি পাব না নাই। যদি আপোনাৰ পি এম কিষাণৰ 10 নম্বৰ ইনষ্টলমেণ্ট অথবা 3 নম্বৰ ইনষ্টলমেণ্ট যদি 4 নম্বৰ ইনষ্টলমেণ্ট পাব লগা আছে তেনে ক্ষেত্ৰত আপোনাৰ ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো সোমাই দিব আৰু তাৰ বাবে কৰিব লাগিব আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম। চ' বন্ধু বান্ধৱীসকল কি কাম কৰিব লাগিব যদি আপোনালোকে এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে আপুনি কৰি লওক। কি কাম কৰিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ কোন ব্যক্তিসকলে লাভ কৰিব পি এম কিষাণ 16 নম্বৰ ইনষ্টলমেণ্টৰ টকা। চ' প্ৰথমতে আপুনি কাম কৰিব আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি আপুনি চাৰ্চ কৰি দিব পি এম কিষাণ, এইখিনি লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত সম্পূৰ্ণকৈ দেখা পাব ইয়াতে pmkishan.gov.in। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলপমান তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলত দেখা পাব ইয়াতে নাও ইয়ৰ ষ্টেটাছ। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক তলত স্ক্ৰল কৰি ইয়াতে আপোনাৰ যিখন পি এম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে এখন কেপচাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপুনি গেট অ' টি পিত ক্লিক কৰিব। গেট অ' টি পিত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনত এটা অ' টি পি আহি যাব। জাষ্ট আপুনি অ' টি পিটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত দেখা পাব আপুনি ইয়াতে গেট ডাটাত ক্লিক কৰি দিব। প্ৰথমতে নিশ্চয় সম্পৰ্কে চাইছে মোৰ ফোনত অ' টি পিটো আহি গৈছে। যিহেতু আপুনি গেট ডাটাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত সম্পৰ্কে আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। ইয়াতে চাওক এতিয়া আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। ইয়াত আপুনি এটা অপশ্যন দেখা পাই চাওক ইয়াতে 2 বুলি অপশ্যন দি আছে। যিহেতু মই 2টা ইনষ্টলমেণ্ট লাভ কৰিছোঁ, এতিয়া আমি 3 নম্বৰ ইনষ্টলমেণ্টটো লাভ কৰিম। যদি আপুনি যিমান নম্বৰ কিস্তিটো আপুনি পাব সেইখন আপোনাৰ চিলেক্ট কৰিব লাগিব। যিহেতু মই 2 নম্বৰ ইনষ্টলমেণ্টটো লাভ কৰিছোঁ সেয়ে মই ইয়াতে 3 নম্বৰ ইনষ্টলমেণ্টটো চিলেক্ট কৰিম। যেতিয়া আপুনি চিলেক্ট কৰিব, চিলেক্ট কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক ইয়াতে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত এনেকুৱাকৈ আহি যাব। চাওক এপটিঅ' প্ৰচিড ইয়াতে কিন্তু ৰাইট দেখুৱাইছে। চ' অতি শীঘ্ৰে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। আপোনাৰ এপটিঅ' প্ৰচিড দেখুৱাইছে নেকি, তাৰপিছত ইয়াতে পে'মেণ্ট ষ্টেটাছ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট, আপোনাৰ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট আহিছে নেকি। যদি আহিছে আপোনাৰ কোনো টেনশ্যন নাই, অতি শীঘ্ৰে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। আৰু যদি আপোনাৰ কিবা অসুবিধা থাকে তেনেক্ষেত্ৰত আপুনি কেনেকুৱাকৈ চেক কৰিব, আপুনি তলত স্ক্ৰল কৰি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখাব সম্পূৰ্ণকৈ লেণ্ড শ্ৰিং ইয়াতে আপোনাৰ য়েছ আছে নে নাই অতি শীঘ্ৰেই চেক কৰক। তাৰপিছত দেখা পাব ইয়াতে ইকেৱাইচি ষ্টেটাছ, যদি আপোনাৰ য়েছ আছে তেনে ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। তাৰপিছত চাওক ইয়াতে আদাৰ বেংক একাউণ্ট শ্ৰিং ষ্টেটাছ ইয়াতে য়েছ আছে নে নাই, যদি য়েছ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত টকাটো সোমাবলৈ গৈ আছে। আৰু যিসকল ব্যক্তিয়ে ভাবিছে নতুনকৈ পি এম কিষাণৰ বাবে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। কেনেকুৱাকৈ আবেদন কৰিব যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম। চ' বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।